উদযাপন সমিতি আৰু যুৱ সমাজক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতসকলৰ সোণালী জয়ন্তী বৰ্ষত তেখেতসকলে গৰকিছে। জয় জয়তে তেখেতসকলকে আৰু সমূহ বামুণজুলিবাসী ৰাইজলৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ যাচিছোঁ। পোনপ্ৰথমতে এটা কথা ক'ব লাগিব যে আমাৰ যি যুৱ সমাজ ইয়াতে অত্যন্ত তেখেতসকলৰ যি কষ্ট আৰু যি জাতি যি নিদৰ্শন তেখেতসকলে দেখুৱাইছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা জাতি জীয়াই ৰাখিবলৈ হ'লে সকলো জাতি বৰ্ণ ভাষা সকলোৰে লগত সমিলমিলত তেখেতসকলে চলিব লাগিব। আৰু আমাৰ এই বামুণজুলি অঞ্চলখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল যেতিয়া একত্ৰিত হৈ ইয়াতে একেলগে যেতিয়া এখনি অনুষ্ঠান উদযাপন তেখেতসকলে কৰিছে, সাংস্কৃতিক অনুষ্ঠান যেতিয়া উদযাপন কৰিছে আৰু তাতে আমাৰ সংস্কৃতিসমূহ যেতিয়া আপোনাৰ এই অঞ্চলৰ যিসমূহ সংস্কৃতি আছে সেই সংস্কৃতিসমূহ যেতিয়া ওলাই আহিব আৰু সেইটোৰ প্ৰতি আমি সঁচাকৈ অত্যন্ত আমি সুখী আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰে যুৱ সমাজ ইয়াৰে আমাৰ যিসকল অগ্ৰজসকল আছে তেখেতসকলৰ যি প্ৰচেষ্টাত আজি আমি 50টা বছৰ আজি ভৰি দিব সক্ষম হৈছোঁ। কাৰণ তেখেতসকলে সেই গছপুলিডাল ৰুইছিলে আজি 50 বছৰ আগতে আৰু সেই গছপুলিডালৰ আজি ফল হিচাপে আমি আজি এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু আটাইলৈ পুনৰবাৰ ৰঙালী বিহু আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ যাচি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সমূহ ৰাইজৰ আহ্বান জনাই কিনে মই চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।